সংগীতা দেৱী ইতিমধ্যে কালিৰে পৰা আপুনি ধাৰাবাহিকভাৱে খবৰসমূহ জনাইছে বতৰো প্ৰতিকূল গতিকে আজিৰ দিনটোতো পুনৰ উদ্ধাৰ কাৰ্য চলোৱা হ'ব এতিয়া কথা হৈছে সংগীতা দেৱী সেই ট্ৰাকখনে কি সামগ্ৰী বুজাই কৰি লৈ গৈছিল আৰু সেই ট্ৰাকখন পাৰলৈ তুলি আনিবৰ বাবে যথেষ্ট হয়তো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব গতিকে সেয়া সম্ভৱ হ'বনে এছডিআৰএফৰ উদ্ধাৰকাৰী দলে কি জনাইছে চাওক পাপৰি কালি যি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ল ইতিমধ্যে সকলোৱে গম পাইছে যে কলিয়া ভোমৰা যি পুৰণা দলংখনত বিয়লি প্ৰায় 3 বজাত এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিলে তেজপুৰৰ পৰা নগাঁৱৰ দিশলৈ গৈ থকা এখন ট্ৰেইলাৰ ৰেলিং ভাগি দুটুকুৰা হৈ ব্ৰহ্মপুত্ৰত পৰিছিল আৰু তাৰ পিছত প্ৰায় 2.5-3 ঘণ্টা এটা অভিযানৰ মূৰত এজন লোকৰ মৃতদেহ উদ্ধাৰ হৈছিলে চালকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলে এছডিআৰএফ বাহিনীয়ে কিন্তু যেহেতু বতৰ প্ৰতিকূল লগতে সন্ধ্যা নামি অহাৰ লগে লগে সেই অভিযান বন্ধ কৰিব হয় কিন্তু আজিৰ দিনটোত এতিয়ালৈকে অভিযান আৰম্ভ কৰা নাই এছডিআৰএফে কাৰণ প্ৰতিকূল বতৰ যথেষ্ট বতাহ ইয়াত আৰু যেহেতু ব্ৰহ্মপুত্ৰৰ পানী যথেষ্ট বাঢ়িছে কিছুদিনৰ পৰা গতিকে অভিযান চলোৱাটো যথেষ্ট এটা প্ৰত্যাহ্বানমূলক এটা কথা হ'ব আৰু এতিয়ালৈকে যেহেতু এছডিআৰএফ বাহিনী ইয়াত নমা নাই আমি পৰিৱেশ দেখুৱাইছো কালিৰ দিনটোতো পৰিৱেশ দেখুৱাইছিলো আৰু আজিও আমি দেখুৱাবলৈ চেষ্টা কৰিম বতৰ খুব প্ৰতিকূল গতিকে এনে পৰিৱেশৰ মাজতে এতিয়া কিছু সময়ৰ পিছত হয়তো এছডিআৰএফ বাহিনী নদী আৰক্ষী বা দুৰ্যোগ ব্যৱস্থাপনা লোকসকল আহিব তেওঁলোকে ইয়াত অভিযান চলাব কিন্তু এতিয়া এই পৰ্যন্ত কিন্তু অভিযান আৰম্ভ হোৱা নাই যেহেতু বতৰ অতি প্ৰতিকূল আৰু আমি যেহেতু কালিৰ পৰাই জনাইছো যে এনেধৰণে ৰেলিং এই যি স্থান এই স্থানতেই তেজপুৰৰ পৰা নগাঁও দিশলৈ গৈ থকা এখন ট্ৰেইলাৰখন ইয়াতে ৰেলিং ভাগি দুটুকুৰা হৈ ব্ৰহ্মপুত্ৰত পৰিছিল আৰু এতিয়ালৈকে যেহেতু উদ্ধাৰ কৰিব পৰা নাই বাহনখন ব্ৰহ্মপুত্ৰতে পৰি আছে দুটুকুৰা হৈ কিন্তু কালিৰ দিনটোত দুইটা অংশই ট্ৰেইলাৰখনৰ দুইটা অংশই আমি প্ৰত্যক্ষ কৰিছিলো ওপৰৰ পৰা দেখিবলৈ পোৱা গৈছিল কিন্তু বৰ্তমান যেতিয়া আমি ইয়াত আহি উপস্থিত হৈছো এটা অংশ ট্ৰেইলাৰখনৰ পিছৰ অংশটো এতিয়া দৃশ্যমান হৈ থকা নাই ব্ৰহ্মপুত্ৰৰ পানীৰ তলত ডুব গৈছে আৰু যিটো চেম্বাৰ অংশ চালক আৰু হেণ্ডিমেন বহি থকা যি চেম্বাৰ অংশ সেই অংশ হৈ কিছু অংশ ওলাই আছে যে য'ৰ পৰাই ওপৰ অংশটো কাটি তাৰ পৰা এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰিছিলে এছডিআৰএফ বাহিনীয়ে আৰু ধাৰণা কৰা হৈছে সেইজন ট্ৰেইলাৰখনৰ চালকে আছিল আৰু হেণ্ডিমেন আছিলে নে নাই বা চালকৰ লগত কোন আছিলে সেয়া এতিয়ালৈকে উদ্ধাৰ হোৱা নাই যিহেতু পানীৰ মাজত তেওঁলোকে যথেষ্ট কষ্টৰ মাজেৰে সেই উদ্ধাৰ অভিযান চলাইছিল আৰু এছডিআৰএফ বাহিনীৰ পৰা আমি জানিব পৰা মতে তেওঁলোকে পানীৰ ভিতৰত তেওঁলোকে চেম্বাৰৰ ভিতৰত যেতিয়া তেওঁলোকে উদ্ধাৰ অভিযান চলাইছে তাত কোনো লোক নাছিলে অকণমান আজি উদ্ধাৰ অভিযান চলিব নেকি আজি উদ্ধাৰ অভিযানটো চলিব বুলি কৈ আছে যদি বতৰো বেয়া পানীৰ স্তৰ বেছি হৈছে তাৰপিছত যদি হৈ যায় কৰি দিব আৰু কিবা গম পাইছেনে ভিতৰত আৰু কোন আছে বা নাই তেনেকুৱা গম পোৱা নাই এজনে উদ্ধাৰ হৈছে কালি যিজনক উদ্ধাৰ কৰা হ'ল তেওঁৰ পৰিচয় কিবা গম পোৱা তেখেতৰ পৰিচয় গম পোৱা হোৱা নাই ট্ৰেইলাৰখনত কি আছিলে বা খালী ট্ৰেইলাৰ আছিলে নে কিবা খালী ট্ৰেইলাৰ বুলি যোৱাকালি একচুৱেলি মই অহা নাছিলো বেলেগ এজন আহিছিলে সেইটো কাৰণে মই বিশেষকৈ ক'ব নোৱাৰো হয় আচলতে যিখিনি সময়ত পাপৰি দুৰ্ঘটনাটো সংঘটিত হ'ল তাৰ কোনো প্ৰত্যক্ষদৰ্শী আমিও লগ পোৱা নাই আৰু আৰক্ষীয়েও ক'ব নোৱাৰে কাৰণ আমি কালিৰ পৰাই একেটা কথাই কৈ আছো যে দলংখনৰ মাজৰ ভাগত টহলদাৰী আৰক্ষীৰ কোনো ব্যৱস্থা ইয়াত নাই দলংখনৰ দুয়ো কাষে দুয়োটা মূৰে আৰক্ষী থাকে কিন্তু মাজৰ অংশত আৰক্ষীৰ টহলদাৰী দল নাথাকে যাৰ ফলত পূৰ্বতেও ইয়াত দুৰ্ঘটনা সংঘটিত হৈছে কিন্তু দুৰ্ঘটনা সংঘটিত হোৱাৰ কালি দুৰ্ঘটনা কেনেদৰে সংঘটিত হ'ল কেনেধৰণে আহি ট্ৰেইলাৰখনে আচলতে কি পৰিস্থিতিত তেওঁলোকে এই ৰেলিং ভাগি তলত পৰিবলগীয়া হ'ল সেয়া কোনো কথা কোনেও জনাব পৰা নাই কি পৰিস্থিতিত আচলতে হ'ল কোনো প্ৰত্যক্ষদৰ্শী নাই আৰক্ষীয়েও নাজানে যে ট্ৰেইলাৰখনত আচলতে কোন আছিল কিমান লোক আছিল বা ট্ৰেইলাৰখন খালী ট্ৰেইলাৰ আছিলে নে সামগ্ৰী ভৰ্তি আছিলে কোনেও ক'ব নোৱাৰে গতিকে সেই এটা সমস্যা হৈছে কালিৰ পৰা যে আৰু যিহেতু যিজন ব্যক্তিক উদ্ধাৰ কৰা হ'ল মৃতদেহ যিজনৰ উদ্ধাৰ কৰা হ'ল সেইজনৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই কাৰণ যিসমূহ কাগজ পত্ৰ বা নথি তাত ট্ৰেইলাৰখনৰ ভিতৰত আছিলে সকলোখিনি পানীত উপঙি গৈছে আৰু সেই লোকজনৰ দেহতো কোনো ধৰণৰ সামগ্ৰী বা তথ্য তাত পোৱা নাই গতিকে এই পৰ্যন্ত ট্ৰেইলাৰখন তেজপুৰৰ পৰা নগাঁৱৰ দিশলৈ আহি থকা বুলিয়ে আমি ক'ব পাৰোঁ তাৰ বাহিৰে কোনো ধৰণৰ তথ্য এতিয়ালৈকে এছডিআৰএফে বা আৰক্ষীয়ে এতিয়ালৈকে লাভ কৰা নাই কিছু সময়ৰ পিছত হয়তো বতৰ যদি কিছু উন্নত হয় বা বৰষুণ যদি এৰে তেতিয়াহ'লে হয়তো অভিযান পুনৰ চলিব কিন্তু এটা কথা পাপৰি বাৰে বাৰে
এনেদৰে কালিৰ দুৰ্ঘটনাটোৰ পিছত পুনৰবাৰ এটা কথা ওলাইছে বা ৰাইজৰ মনত উত্থাপন হৈছে যে কলীয়া ভোমোৰা এই যি পুৰণা দলংখন পুৰণা সেতু এই পুৰণা কলীয়া ভোমোৰা সেতুখনতেই অসমৰ বিভিন্ন যি ব্ৰহ্মপুত্ৰৰ ওপৰত আছে সেতু উৰণীয়া সেতু তাৰ তুলনাত এইখন দলঙতে দুৰ্ঘটনা হোৱাৰ সংখ্যা বেছি 2021 চনত এনেকুৱা এটা দুৰ্ঘটনা সংঘটিত হৈছিলে য'ত এখন ট্ৰাকে ৰেলিং ভাগি ব্ৰহ্মপুত্ৰত পৰিছিল তাত কেইবাজনো লোকৰ মৃত্যু হৈছিল তাৰ আজিৰ পৰা কিছুদিন আগতে এখন ট্ৰাকে ইয়াত দুৰ্ঘটনা সংঘটিত কৰিছিলে ৰেলিঙত ওলমি ৰ'বলগীয়া হৈছিল কালিৰ যেটো ঘটনা ট্ৰেইলাৰখনে এনেধৰণে ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিছে এই দুৰ্ঘটনাৰ যি সংখ্যা এই কলীয়া ভোমোৰা সেতুখনতে এই পুৰণা সেতুখনতে এই দুৰ্ঘটনাৰ সংখ্যা কিয় বাঢ়ে দলংখনৰ কিবা বিসংগতি আছে নেকি এই ধৰণৰ কথাও কিছু ৰাইজৰ মনলৈ আহে বিচাৰ্যৰ বিষয় এইটো লক্ষণীয় কথা এইটো যে এইখন দলঙতে কিয় এই দুৰ্ঘটনাৰ সংখ্যা অসমৰ বিভিন্ন ক্ষেত্ৰৰ তুলনাত কিয় ইয়াত বেছি সেই কথা বাৰে বাৰে এতিয়া ৰাইজৰ মনলৈ আহে কিন্তু আমি বিশেষজ্ঞসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছো আমি জানিবলৈ চেষ্টা কৰিছো যে কোনো বিসংগতিৰ কাৰণে হয়তো এই দলংখনত এনে ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে নেকি কিন্তু আমি যিখিনি তথ্য লাভ কৰিছো বা বিশেষজ্ঞসকলেও কৈছে যে দলংখনৰ আচলতে কোনো ধৰণৰ বিসংগতি এতিয়ালৈকে ধৰা পৰা নাই দলংখনৰ নিৰ্মাণ কালতে যেহেতু 1987 চনতে এখন দলং নিৰ্মাণ হৈছিল গতিকে নিৰ্মাণৰ সময়তে দলংখনৰ 2 নম্বৰ খুঁটাটোৰ অংশত যে দলংখন বহি গৈছিল আৰু সেইটো নিৰ্মাণৰ সময়তে হৈছিল কিন্তু সেই বহি যোৱা অংশৰ বাবে আচলতে কোনো ধৰণৰ দুৰ্ঘটনা সেই কাৰণ হ'ব নোৱাৰে বুলি বিশেষজ্ঞসকলে বাৰে বাৰে কৈছে আৰু যেহেতু পূৰ্বৰ যিসমূহ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত কেইবাবাৰো ইয়াত পৰ্যবেক্ষণ কৰা হৈছে যে আচলতে দলংখনত কিবা বিসংগতি আছে নেকি জানিবৰ বাবে কিন্তু কোনো ধৰণৰ বিসংগতি ইয়াত ধৰা পৰা নাই আজিলৈকে কাৰণ এই দলংখনৰ এইখিনি যি অংশ এইখিনি হ'ল মাজ অংশ দলংখনৰ মাজৰ অংশ এইখিনি আৰু এইখিনিতে বাৰে বাৰে দুৰ্ঘটনা সংঘটিত হয় দলংখনৰ নগাঁৱৰ দিশটো বা তেজপুৰৰ দিশটো মূৰতে দলংখনৰ মূৰৰ ফালে কিন্তু কেতিয়াও দুৰ্ঘটনা সংঘটিত হোৱা নাই এইখিনি অংশতে দুৰ্ঘটনা সংঘটিত হয় যাৰ বাবে এতিয়া ধাৰণা কৰা হৈছে এতিয়া এটা কথাই ধাৰণা কৰা হয় যে আচলতে যিহেতু দলংখনত সেতুত কোনো ধৰণৰ যান জঁটৰ সমস্যা নাথাকে গতিকে যিসকল চালকসকলে যথেষ্ট গতিবেগত আহে তীব্ৰ বেগত আহি তেওঁলোকে হয়তো কোনো এখন আগৰ গাড়ীখন হয়তো অভাৰটেক কৰিবলৈ যাওঁতে এনে ধৰণৰ দুৰ্ঘটনা সংঘটিত হয় আৰু সৰু গাড়ীসমূহৰ যদিও দুৰ্ঘটনা সংঘটিত হয় দলঙৰ ওপৰতে থাকি যায় কিন্তু যেহেতু ট্ৰাক বা ট্ৰেইলাৰ এতিয়ালৈকে যিসমূহ দুৰ্ঘটনা সংঘটিত হৈছে সেইসমূহ কেৱল ট্ৰাক আৰু ট্ৰেইলাৰেই হৈছে গতিকে যেহেতু অতি তীব্ৰ বেগত আহি অভাৰটেক কৰিবলৈ আহোঁতে হয়তো তেওঁলোকে নিয়ন্ত্ৰণ হেৰুৱাই এনেধৰণে ৰেলিঙত খুন্দা মাৰি তলত পৰিবলগীয়া হৈছে সেয়াই ধাৰণা কৰা হৈছে কিন্তু দলংখনৰ কোনো বিসংগতি এতিয়ালৈকে নাই কাৰণ বিভিন্ন সময়ত ইয়াৰ পৰ্যবেক্ষণ কৰা হৈছে বিভিন্ন সময়ত নিৰীক্ষণ কৰা হৈছে আলোচনা বৈঠকো বহিছে যে দলংখনৰ ওপৰত আচলতে অধ্যয়নৰ প্ৰয়োজন আছে নেকি যে দলংখনত এইখন দলঙতে কিয় বাৰে বাৰে দুৰ্ঘটনা সংঘটিত হয় কিন্তু কোনো ধৰণৰ বিজুতি বা বিসংগতি এতিয়ালৈকে ধৰা পৰা নাই কেৱল মাত্ৰ তীব্ৰ বেগত আহি বাহনসমূহে তীব্ৰ বেগত আহি এই মাজৰ অংশত আচলতে ওভাৰটেক কৰিবলৈ লোৱাৰ ফলতে এনে ধৰণৰ দুৰ্ঘটনা সংঘটিত হয় ঠিক আছে সংগীতা দেৱী এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আপুনি ঘটনাস্থলীৰ পৰা আকৌ দেখুৱালে আমাক পোনপটীয়াকৈ কেনেধৰণে উদ্ধাৰ কাৰ্য চলাইছিল তাৰো আপোনালোকক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছো সম্পূৰ্ণৰূপে খণ্ড বিখণ্ড হৈ পৰিছিল এই ট্ৰেইলাৰখন আৰু এই অংশটো আছিল সন্মুখ ভাগৰ গতিকে সেই স্থানৰ পৰা এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে গতিকে ট্ৰাকখনত চালক আছিল নে লগত হেণ্ডিমেন আছিল এতিয়ালৈকে সেই কথাও জানিব পৰা হোৱা নাই আৰু স্বাভাৱিকতে খুবেই মুকলি গতিকে তীব্ৰ বেগেৰে যাব পৰা সেই স্থানটোত কেনেধৰণে দুৰ্ঘটনাটো সংঘটিত হ'বলৈ পালে তাৰো কোনো ধৰণৰ সাক্ষী যিহেতুকৈ নাই সেইবাবে তদন্ত কৰিব পৰা গোটেই বিষয়টোক লৈ আৰক্ষীও এতিয়া আঁতৰি থাকিবলগীয়া হৈছে কিন্তু আকৌ কৈছোঁ যে আজি অভিযান চলোৱাৰ কথা আছে কিন্তু ব্ৰহ্মপুত্ৰৰ জলস্তৰ যথেষ্ট বৃদ্ধি পোৱাক লৈ আজি সেই অভিযান চলাব পাৰিব নে নোৱাৰে সেয়াহে লক্ষণীয় হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ